অপৰাধ অনুসন্ধান সহযোগ কৰিছে গডৰেজ এক্সপাৰ্ট এজি ৰহো ষ্টাইল মে 5 মিনিটছ মে সুজাতাৰ গৰ্ভত পৃথ্বীৰাজৰ সন্তান আছিল আৰু সেই কথা জানিয়েই সি বিপদত পৰিম বুলি ভাবি সুজাতাক মাৰি পেলালে। আপুনি কেনেকৈ ডাঠি ক'ব পাৰে সেইটো পৃথ্বীৰাজৰ সন্তান বুলি? সেইটো আপোনাৰতো হ'ব পাৰে। কি এইটো? আৰু তুমি ইয়ালৈ কিয় আহিছা? পাপৰি যিকোনো মুহূৰ্তত আহিব পাৰে। প্লিজ তুমি এতিয়া ইয়াৰ পৰা যোৱা। নিজেই চাই লওক, মই আপোনাৰ সন্তানৰ মাক হ'বলৈ ওলাইছো। আপোনাক ফোন কৰি আছো, আপুনি ফোনটোও নুঠাই। তাই ইয়ালৈ কিয় আহিছিলে? তাই মানে মোৰ চিনেমাখনৰ কেৰেক্টাৰটোৰ ডিছকাশ্যন কৰিব আহিছিল। কোনখন চিনেমা? বাহিৰৰখন নে তোমালোকৰ মাজত চলি থকাখন? ইন্সপেক্টৰ, য়েছ মেম। ডেড বডিৰ লগত পোৱা কাণফুলি পাত লৈ আনাচোন। দাস ছাৰ, যোৱা দুমাহে আপুনি সুজাতাৰ লগত সঘনাই যোগাযোগ কৰি আছিল, কিয়? মই ৰোহিত আৰু সুজাতাক লগ ধৰাটো সঁচা, কিন্তু অনুসন্ধানত এটা কথা স্পষ্টকৈ ওলাই পৰিছিল যে পাপৰিয়ে বাৰে বাৰে সুজাতাক ফোন কৰিছিল আৰু এই দুয়োটা ফোনৰ মাজত বহু সময় কথা বাৰ্তাও হৈছিল। কি উদ্দেশ্যৰে পাপৰিয়ে ৰোহিত আৰু সুজাতাক সাক্ষাৎ কৰিছিল? নিজৰ স্বামীৰ অবৈধ প্ৰেমিকাৰ সৈতে কি আলোচনা কৰিবলৈ পাপৰি গৈছিল? লাহে লাহে সকলো কথা অনুসন্ধানত পৰিষ্কাৰকৈ ওলাই পৰিছিল। চোৱা সুজাতা, যি হ'ল হৈ গ'ল, তাত আৰু আক্ষেপ কৰি লাভ নাই। মানুহৰ জীৱনত ভুল হৈ যায় কেতিয়াবা। মোৰ মানুহটোৰ কুকৰ্মৰ বাবে মই লাজ পাইছো, সেয়ে মই ক্ষমা বিচাৰি আহিছো। তেওঁ মোৰ জীৱনটো বৰবাদ কৰি দিলে। মোৰ কেৰিয়াৰ, মোৰ সপোন চব বৰবাদ। মই তাৰ ক্ষতিপূৰণ দিবলৈ প্ৰস্তুত। মই এটা অফাৰ লৈ আহিছো। অফাৰ? কি অফাৰ? মই তোমালোকক 5 লাখ টকা দিম। 5 লাখ টকা? কিন্তু কিয়? তোমালোকে বাচ্চাটো নষ্ট কৰিব নোৱাৰা। কি? অঁ, মই ৰাখিম বাচ্চাটো, আৰু এই কথা পৃথ্বীৰাজে যাতে গম নাপায়। পিছত মই নিজে ক'ম, আৰু জন্ম নোহোৱালৈকে গোটেই খৰচ মোৰ। আপুনি ৰাখিব? কিন্তু কোনো কিন্তু চিন্তু নাই। ভাবি চোৱা, লাগিলে মই পইচা দুগুণ দিম। আপুনি ইমান পইচা খৰচ কৰিবলৈ কিয় সাজু হৈছে? কাৰণ মই মাক হ'ব নোৱাৰো। মোক এটি সন্তান লাগে। মাক মই নহ'লো কি হ'ল? এইটোতো পৃথ্বীৰাজৰে সন্তান। ভাবি চোৱা, এনেকুৱা সুযোগ দুনাই নাহে। মাত্ৰ কেইমাহমানৰ পাছত তুমিও ফ্ৰী হৈ যাবা। 5 লাখ নহয়, মই বঢ়াই দিছো, 10 লাখ দিম। মাক হোৱাৰ খাবিয়াস কাৰণো নাথাকে, সেয়ে মই এই সিদ্ধান্ত ললো। তেওঁলোকে মানি ল'লেনে? অঁ, ৰোহিতক মাতি এদিন মই ইয়াতে 5 লাখ টকা আদায় দিলো। মাই গড, এতিয়া মই বুজি পালো আপোনাৰ কাণফুলি পাত তাত কেনেকৈ পালে। এতিয়া গাড়ী ওলাওক, ফাষ্ট। য়েছ মেম।
পুলিচ আংকল জলদি বলক তাই মোৰ লগত বিশ্বাসঘাতকতা কৰিলে আৰু যিটো মোৰ সহ্য হোৱা নাছিল মই দিনে দিনে হীনমান্যতাত ভুগিছিলোঁ তাই উন্নতি কৰি গৈ আছিল আৰু মই কেতিয়াও আগবাঢ়িব পৰা নাছিলোঁ সেই তই তাইক মাৰি পেলালি হা দাস আপুনি ফালে যাওক মই ফালে গৈ আছোঁ ঠিক আছে হেণ্ডছ আপ ঐ পুলিচ আংকল জলদি বলক দাস ছাৰ সেয়া গৈ আছে সি গৈ আছে ছাৰ আরে জলদি বলক না রব দাস আপুনি ফালে যাওক মই ফালে গৈ আছোঁ ঠিক আছে হেণ্ডছ আপ ঐ উঠ এই তই পলাবলৈ কিয় চেষ্টা কৰিছিল আৰু সুজাতা কিয় মাৰিলি ক ঐ তই ভাবি ললি তই ডাবল গেম খেলি তই বাচি যাবি কিন্তু তই নোৱাৰিলি ভালে ভালে ক কৈছো সুজাতাক ময়ে মাৰিছিলোঁ ময়ে প্লেন কৰি তাইক মাৰিছিলোঁ তাই পোৱা 5 লাখ টকাৰ ওপৰত মোৰ চকু আছিল ঐ তইতো তাইক ভাল পাইছিলি আৰু তইতো তাইক বিয়া কৰোৱাৰ কথা আছিল মই সুজাতাক ভাল পাইছিলোঁ কিন্তু তাই মোক ভাল পোৱা নাছিল তাই মোৰ লগত বিশ্বাসঘাতকতা কৰিলে আৰু যিটো মোৰ সহ্য হোৱা নাছিল মই দিনে দিনে হীনমান্যতাত ভুগিছিলোঁ তাই উন্নতি কৰি গৈ আছিল আৰু মই কেতিয়াও আগবাঢ়িব পৰা নাছিলোঁ সেই তই তাইক মাৰি পেলালি হা মই কতো কাম পোৱা নাছিলোঁ ডিঙিলৈকে ঠাৰে মোক পুতি পেলাইছিল মই অন্ধকাৰ ভৱিষ্যত এটাৰ পিনে আগবাঢ়ি গৈ আছিলোঁ আৰু ঠিক তেতিয়াই পৃথ্বীৰাজৰ ঘৈণীয়েকৰ অফাৰটো আহিছিল মই সুজাতাক বুজাই বঢ়াই সৈমান কৰাইছিলোঁ তাই অফাৰটো ল'ব খোজা নাছিল কিন্তু অৱশেষত তাই মানি ল'লে আৰু এদিন এয়া লোৱা আগৰ পইচাখিনি সৈতে মিলাই এয়া 6 লাখ টকা বাকীখিনি কাম হোৱাৰ লগে লগে দিম ঠিক আছে হ'ব এক্সকিউজ মি ফোন এটা আহিছে তুমি যাব পাৰা ঠিক আছে
এয়া 6 লাখ টকা বাকীখিনি কাম হোৱাৰ লগে লগে দিম ঠিক আছে হ'ব এক্সকিউজ মি ফোন এটা আহিছে তুমি যাব পাৰা ঠিক আছে ৰোহিত তই কি কৰি আছ এইখিনি পইচাৰে তোৰ ধাৰ ধুপাৰ সকলো শেষ হৈ যাব এই সুযোগটো তই এৰি নিদিবি সুজাতাই তোৰ লগত বিশ্বাসঘাতকতা কৰিছে এইবাৰ তোৰ পাল হিচাপ বৰাবৰ আৰু তাৰ পিছত মই বহুদিন ভাবি ভাবি এটা প্লেন বনালোঁ যাতে মই ধৰা নপৰোঁ মই সুজাতাক ঘীন কৰিবলৈ লৈছিলোঁ বহুত ঘীন তাই মোৰ মৰম ভাল পোৱা একো বুজি নাপালে আৰু সেয়ে মই তাইক শেষ কৰি দিলোঁ আৰু টকাখিনি লৈ মই বাহিৰলৈ গুচি যোৱাৰ প্লেন কৰিছিলোঁ কিন্তু মই নোৱাৰিলোঁ আইনৰ হাতখন বহুত দীঘল ৰোহিত তই যিমান দূৰলৈ গ'লেও তোক থাপ মাৰি ধৰিবই আৰু সত্যৰ সদায় জয় হ'বই সাৱধান আৰু সতৰ্ক হ'লে হয়তো আপুনিও কোনোবা এজন ব্যক্তিক মৃত্যুৰ মুখৰ পৰা বচাব পাৰিব ধন্যবাদ তই ইয়াত কেতিয়া বহিলি উঠ ইয়াৰ পৰা তোক কোনে ইয়াতে বহিবলৈ দিলে তোক মই আজি অপৰাধ অনুসন্ধান সহযোগ কৰিলে
Godrej Expert Easy, रहो स्टाइल में 5 मिनट्स में।